নমস্কাৰ বন্ধুসকল, মই হীৰেণ। আজি এই ভিডিঅ'ৰ টপিক হৈছে ৰাহুদেৱ কেনেকুৱা। ৰাহুদেৱ যদিহে অশুভ হয় তেন্তে ৰাহুদেৱৰ যি বীজ মন্ত্ৰ আৰু সৰল প্ৰতিকাৰ কেনেধৰণে লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছো, যাতে আপুনি ৰাহুদেৱৰ বিষয়ে জানে, লগতে ৰাহুদেৱৰ বীজ মন্ত্ৰ আৰু ইয়াৰ যি সৰল প্ৰতিকাৰ, সেই প্ৰতিকাৰ আপোনালোকে কেনেধৰণে অৱলম্বন কৰিব আৰু যাৰ ফলত আপুনি আপোনাৰ জীৱনত ৰাহুদেৱৰ নকাৰাত্মক প্ৰভাৱৰ পৰা সকাহ পাবলৈ ইয়াৰ বিশেষ উপায়। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বৈদিক জ্যোতিষত ৰাহুক অতি নিষ্ঠুৰ আৰু প্ৰতাৰক গ্ৰহ বুলি গণ্য কৰা হয়। এজন ব্যক্তিৰ ৰাশিৰ ফলত অশুভ স্থানত যদিহে উপস্থিতি থাকে তেন্তে সেই সময়ত মানসিক চাপ আৰু আৰ্থিক কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। জ্যোতিষৰ মতে ৰাহু আৰু কেতুক ছায়া গ্ৰহ বুলি গণ্য কৰা হয়। 12টা ঘৰত ৰাহুৰ প্ৰভাৱ বেলেগ বেলেগ। তদুপৰি ৰাহু যদি অশুভ অৱস্থাত থাকে তেন্তে সেই ব্যক্তিজনে আজীৱন আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। জ্যোতিষৰ বিশ্বাস অনুসৰি ৰাহুৰ শুভ প্ৰভাৱে এজন ব্যক্তিক চকুৰ পলকতে দৰিদ্ৰতাৰ পৰাও ৰজালৈ ৰূপান্তৰিত কৰিব পাৰে। ইয়াৰ বিপৰীতে ৰাহুৰ অশুভ প্ৰভাৱে এজন ব্যক্তিক এজনৰ ৰজাৰ দৰে পৰিস্থিতিৰ পৰা দৰিদ্ৰলৈ ৰূপান্তৰিত কৰিব পাৰে। যদি আপুনি ৰাহুৰ কুপ্ৰভাৱ এৰাই চলিব বিচাৰে তেন্তে নিশ্চিতভাৱে ৰাহুক শান্ত কৰিবলৈ এই প্ৰতিকাৰসমূহ অৱলম্বন কৰক। বিদ্বান জ্যোতিষসকলৰ পৰামৰ্শ অনুসৰি এই প্ৰতিকাৰে আপোনাক নিশ্চয় ৰাহুৰ শুভ ফল কঢ়িয়াই আনিব। ৰাহুৰ শান্তিৰ বাবে জ্যোতিষ বিজ্ঞানে কেইবাটাও প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ দ্বাৰা ৰাহুৰ অশুভ প্ৰভাৱ কমি শুভ ফল পোৱাত অতি সহায়ক হয়। এই ব্যৱস্থাসমূহৰ ভিতৰত ৰাহুৰ সম্পৰ্কীয় সামগ্ৰী দান কৰা, ৰত্ন, ৰাহুযজ্ঞ মন্ত্ৰ, বনৌষধি প্ৰতিকাৰ আদি মূল ব্যৱস্থা। ৰাহু গ্ৰহৰ লগত জড়িত কিছুমান বিশেষ পদক্ষেপ, পুষ্টি আৰু জীৱনশৈলীৰ সৈতে জড়িত ৰাহু গ্ৰহক সন্তুষ্ট কৰাৰ যি ব্যৱস্থা, সেই বিষয়ে আমি জনাটো অত্যন্ত প্ৰয়োজন আৰু সেই প্ৰতিকাৰ আমি পালন কৰাটো আমাৰ বাবে অতি প্ৰয়োজন। ৰাহুৰ মংগলৰ বাবে এজন ব্যক্তিয়ে নীলা ৰঙৰ কাপোৰ পিন্ধিব লাগে। সেই ব্যক্তিজনে নিজৰ শহুৰেক, ককা আইতা আৰু অসুস্থ লোকৰ প্ৰতি সন্মান দেখুৱাব লাগে আৰু লালন পালনো কৰিব লাগে। মদ আৰু আমিষ খাদ্য অৰ্থাৎ মাছ মাংস যিবিলাক ৰাজসিক খাদ্য, সেই খাদ্য পৰিহাৰ কৰিব লাগে। সেই ব্যক্তিসকলে কলা কুকুৰ, গৰু আৰু পৰুৱা আদিক ৰুটি খুৱাব লাগে। ৰাহু গ্ৰহক সন্তুষ্ট কৰাৰ বাবে ৰাতিপুৱাৰ যি ব্যৱস্থা, নিজকে শুদ্ধ কৰাৰ পিছত কোনো শিৱ মন্দিৰলৈ গৈ পানীত কলা তিল দি ভগৱান শিৱক অভিষেক কৰিব লাগে। ৰাতিপুৱা সোনকালে সাৰ পাই নিজকে শুদ্ধ কৰি এজোপা আহঁত গছৰ তলত পানী আগবঢ়াই প্ৰদৰ্শিত কৰিব লাগে। দেৱী দুৰ্গাৰ চালিচা আৰু নিয়ম নীতি ব্যৱস্থা ল'ব লাগে। হয়তো আপোনাৰ ওচৰৰ ভৈৰৱ মন্দিৰলৈ গৈ ৰাতিপুৱা তেওঁক পূজা কৰক, দুখ কষ্টৰ পৰা সকাহ পাবলৈ প্ৰাৰ্থনা কৰক। ৰাহুৰ বাবে প্ৰাৰ্থনা আৰু উপবাসৰ ক্ষেত্ৰত কেতুৰ দৰে ৰাহুকো ছায়া গ্ৰহ বুলি গণ্য কৰা হয়। গতিকে ৰাহুক সন্তুষ্ট কৰিবলৈ শনিবাৰে ব্ৰত পালন কৰিব লাগে।
এতিয়া আপুনি জানি লওক ৰাহুদেৱৰ প্ৰাৰ্থনা আৰু উপবাসৰ ক্ষেত্ৰত কেনেধৰণৰ তথ্য। কেতু গ্ৰহৰ দৰে ৰাহুকো ছায়া গ্ৰহ বুলি কোৱা হয়। গতিকে ৰাহুদেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে ব্ৰত পালন কৰিব লাগে। আৰু ৰাহুদেৱৰ বীজ মন্ত্ৰ ওম ৰাং ৰাহুৱে নমঃ এই মন্ত্ৰ 108 বাৰ জপ কৰিব লাগে। ৰাহুদেৱক শান্ত কৰিবলৈ আপুনি কেনেধৰণৰ দান আগবঢ়াব। শনিবাৰে ৰাহুৰ অশুভ নক্ষত্ৰ আৰ্দা, স্বাতি আৰু শতভিক্ষা নক্ষত্ৰ। সেই সময়ত ৰাহুৰ লগত জড়িত সামগ্ৰী যেনে 7 প্ৰকাৰৰ শস্য, যৱ, তিল, চাউল, কলা আৰু নীলা ৰঙৰ কাপোৰ, নাৰিকল, মূলা, সৰিয়হ, কয়লা, মুদ্ৰা এইসমূহ বস্তু কোনো প্ৰতিবন্ধী বা দুখীয়া ব্যক্তিক দান কৰক। এই প্ৰতিকাৰে ৰাহুৰ নেতিবাচক প্ৰভাৱ দূৰ কৰাত সহায় কৰিব। কলা কাপোৰ এখনত এটা তামোল আৰু 11টা আলমণ্ড বাদাম বান্ধি শনিবাৰে সন্ধিয়া বৈ যোৱা পানীত উটুৱাই দিব লাগে আৰু ৰাহুদেৱৰ বীজ মন্ত্ৰ 108 বাৰ জপ কৰিব লাগে। ইয়াৰ ফলত আপুনি ৰাহুদেৱৰ আশীৰ্বাদ লাভ কৰিব। ৰাহু গ্ৰহৰ সৈতে জড়িত যি যন্ত্ৰ ৰাহু যন্ত্ৰ আপুনি কেনেধৰণে ধাৰণ কৰিব সেই বিষয়ে। জ্যোতিষত ৰাহু শান্তিৰ বাবে ৰত্ন পৰিধান কৰাটো বাঞ্ছনীয়। এই ৰত্নৰ শুভ প্ৰভাৱে সেই ব্যক্তিসকলৰ দুখ কষ্টৰ পৰা মুক্তি পোৱাত অতি সহায় কৰে। আৰু ৰাহু যন্ত্ৰ আৰু ৰাহু ৰত্ন ধাৰণ কৰিব লাগে। ৰাহু যন্ত্ৰৰ বিষয়ে আপুনি অকণমান জানি লওক। ৰাহুক সন্তুষ্ট কৰি ধনাত্মক শক্তি, সমৃদ্ধি, অভাৱনীয় বাধা আৰু ৰোগৰ পৰা ৰক্ষা পাবলৈ ৰাহু যন্ত্ৰক যথাযথভাৱে পূজা কৰাটো উচিত। বুধবাৰে ৰাহুৰ শুভ নক্ষত্ৰত ইয়াক পবিত্ৰ কৰি পৰিধান কৰিব লাগে। অৰ্থাৎ এই ৰাহু যন্ত্ৰ বুধবাৰে ধাৰণ কৰিব লাগে। প্ৰাকৃতিকভাৱে ৰাহুদেৱৰ যি উপায় সেই তথ্যৰ বিষয়েও জানি লওক। ৰাহুৰ কুপ্ৰভাৱ লাঘৱ কৰিবলৈ আৰু ৰাহুৰ আশীৰ্বাদ লাভ কৰিবলৈ বুধবাৰে ৰাহুৰ নক্ষত্ৰত সঠিক পূজাৰ পিছত নগৰমুঠাৰ শিপা পিন্ধাটো শুভ বুলি গণ্য কৰা হয়। ৰাহুৰ বাবে আপুনি কেনেধৰণৰ ৰুদ্ৰাক্ষ ধাৰণ কৰিব। বৈদিক জ্যোতিষত ৰাহুক সন্তুষ্ট কৰাৰ বাবে অষ্টমুখী ৰুদ্ৰাক্ষ পৰিধান কৰাটো উপকাৰী বুলি গণ্য কৰা হয়। 8মুখী ৰুদ্ৰাক্ষ আপুনি পিন্ধিবলৈ ওম ৰাহুৱে নমঃ এই মন্ত্ৰ জপ কৰিব নতুবা ওম গ্ৰীণ গ্ৰীণ লম শ্ৰী এই মন্ত্ৰ জপ কৰিব 108 বাৰ। ৰাহু গ্ৰহৰ বাবে অতি শক্তিশালী বীজ মন্ত্ৰটো হৈছে ওম ৰাং ৰাহুৱে নমঃ। ৰাহু গ্ৰহৰ শান্তিৰ লগতে ৰাহুৰ শুভ প্ৰভাৱৰ বাবে 18,000 বাৰ ৰাহুদেৱৰ এই বীজ মন্ত্ৰ জপ কৰক। এই মন্ত্ৰ কলিযুগত সৰ্বাধিক 72,000 বাৰ জপ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়, যাৰ ফলত আপুনি ৰাহুদেৱৰ সম্পূৰ্ণ শুভ ফল লাভ কৰিব আৰু নেতিবাচক প্ৰভাৱ সম্পূৰ্ণৰূপে আঁতৰি যাব। যোগ অনুসৰি ৰাহুদেৱৰ এই মন্ত্ৰৰ প্ৰভাৱ বেলেগ বেলেগ, সেই হেতুকে কলিযুগত 72,000 বাৰ জপ কৰাটো অত্যন্তই শুভ। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাত ৰাহুদেৱৰ কেনেধৰণৰ প্ৰভাৱ আৰু তাৰ পৰা আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকৰ আগত আগবঢ়ালো আৰু লগতে ৰাহু কি হয় কেনেকুৱা হয় তাৰে তথ্য আংশিকভাৱে আপোনালোকক আগবঢ়ালো। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম
ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা দুটা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।